বিহুত এবাৰ আপোনালোকে কেনেকৈ গাহৰি মাংস ৰান্ধিছে কি ষ্টাইলত কব দেই বেম্বুজত খাবৰ কাৰণে বহুতে বহুত ৰেষ্টুৰেণ্ট পাইগৈ কিন্তু ঘৰতে আজি একেবাৰে ৰেষ্টুৰেণ্টৰ দৰে বনাই দিম বিহু বুলি ক'লে বিহুৰ লগত জড়িত কিছুমান ৰীতি-নীতিও আমাৰ অসমীয়া মানুহে পালন কৰি আহিছে যিবিলাক ৰীতি-নীতি আমাৰ এইফালে আছে তাৰে কিছুমান আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম মাখিচাতে এনেকৈ ঘৰটো সৰাৰ পিছতহে জাৰুলৈ সৰাৰ নিয়ম অৱশ্যে সকলো ঠাইতে নিয়মবোৰ একে নহবও পাৰে যদি আপোনালোকৰ ফালে তেনেকুৱা নিয়ম নাই কমেন্ট কৰি জনাব সকলোকে সুপ্ৰভাত জনাইছো আৰু ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জনাইছো আমাৰ পৰিয়ালৰ তৰফৰ পৰা এতিয়া আমি চাহ খাবলৈ লৈছো তেল পিঠা গৰম গৰম চাহৰ লগত কি মজা লাগে ন তেল পিঠা কাৰ কাৰ প্ৰিয় আমাৰ দাদাই এবাৰ কি কৰিলে গম পায়নে খাই ভাল পায় কি তেল পিঠা খাই ভাল পায় মাহত নাছিলে যিমানখিনি থৈ গৈছিলে নহয় গোটেইখিনিয়ে খাওঁতে 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 তেল পিঠা হে আমাৰ এইজনী কলিজা মানুহ কি হ'ল দে হা উঠা উঠা অকণমান ঠেহেটা লাগি আছে কথাটো এতিয়া খালি কৈ নিদিওঁ কৈ দিলে আকৌ মনত পৰি যাব যে পিঠা খাবানে পিঠা খাবা এইটো কি পিঠা বা এইটো তেল পিঠা কোৱাচোন তেল পিঠা গৰম হৈ আছে দেহা এয়া হৈছে তিল পিঠা এয়া নাৰিকলৰ লাৰু এইটো পকা মিঠৈ আৰু এইটো হৈছে তিলৰ লাৰু এইটো কি কৰিছে একো নাই কৰা নহয় মই দদক চাহ দিবলৈহে লৈছো কিবা দুষ্ট ছোৱালী খুব ঠেমুলি হৈ আছে ৰাতিটো বোলে ভালকে নুহুলে আজি ৰান্ধিবলৈ লৈছো গাহৰি আৰু খৰিচা আৰু এয়া দি দিলো আদা নহৰু আৰু লগত বিলাহী খৰিচা গাহৰি কেৰাহীত বইল কৰি উতলাই বনালে বেছি ভাল লাগে কিন্তু মই অৱশ্যে মাংসটো সোনকালে সিজক বুলি সদায় কুকাৰতে দি দিওঁ আৰু এয়া দি দিলো মই এতিয়া খৰিচাখিনি কোনে কোনে ভাল পায় গাহৰি খৰিচা গাহৰি ভাল পোৱা সকলেতো খৰিচাৰ লগত নিশ্চয়কৈ বনাই খাবই খাইছেই আৰু যদি কেনেবাকৈ কোনোবাই এতিয়াও খোৱা নাই খাব দেই ইমান টেষ্টি হয় নহয় বিলাহীখিনি অলপমান মৰহি যোৱাৰ পিছতহে মই এনেকৈ পানী দিওঁ পানী আৰু জোখমতে দিলেই হ'ল কোনে কিমান জোল কৰি খায় প্ৰতিটো বিহুতে কিছুমান পৰম্পৰা অনুসৰি নিয়ম পালন কৰি অহা হৈছে অতীজৰে পৰা বৰ্তমানলৈকে সেইবিলাক চলিয়ে আছে আজিৰ দিনটোত খোৱা হয় আমলৈ পৰুৱাৰ টোপ বহুতে হয়তো নাখাবও পাৰে কিন্তু আমি সৰুৰ পৰা খাই আহিছোঁ আৰু এইটো আমাৰ নিয়ম নিচিনাকৈ আমি লৈ লৈছোঁ নাই তেতিয়াৰ পৰা খায়ো ভাল পাওঁ আৰু এই দিনটোত মানে একদম বিচাৰি চলাফ কৰা হয় এওঁ এতিয়া আমলৈটো বাচি আছে কিন্তু এই পৰুৱাখিনি বচাটোহে বৰ সমস্যা আৰু খৰিচা মাংস কিমান ধুনীয়া লাগিছে হৈ গ'ল চেংনাঙৰ কাৰণে এয়া অকণমান কাঢ়ি পেলাই থৈ ল'লোঁ আৰু এতিয়া ইয়াতে দি দিম জলকীয়াকণ নহ'লে ভাল নালাগে নহয় বেম্বছত কি খাব আৰু যদি জ্বলাই অকণমান নহয় বহুতে কিন্তু ভোট জলকীয়া দিয়ে মই পিছে নোৱাৰোঁ দেই ভোট জলকীয়া দিলে খাই ভাল পাওঁ কিন্তু মানে বেছি দি দিলে বহুত বেছি পুৰিলে টেষ্টটোকে নোপোৱা নিচিনা লাগে আৰু মোতকৈও বেছি নোৱাৰে আমাৰ সোণটোৱে আৰু এয়া হৈছে মান ধনিয়া এই মান ধনিয়াটো দিলেহে মই টেষ্টটো বেছি পাওঁ গোন্ধটো ইমান ভাল লাগে নহয় মজা লাগিছেনে কালাৰটো আৰু লগতে অকণমান জলকীয়াকণ কি টেষ্টি দেখোঁতে টেষ্ট লাগি গৈছে এতিয়া হ'ব আমাৰ ঘৰত কণী যুঁজ বিশেষকৈ আমাৰ চেংনাঙে দেখাই নাই যোৱাবাৰ কৈছোঁ আপোনালোকক একেবাৰে সৰু হৈ আছিলে এইবাৰ কিন্তু তাইক এইবিলাক দেখুৱাবৰ কাৰণে আয়োজনটো ঘৰতে কৰি দিছোঁ আৰু বাহিৰত কিন্তু সেইটোকে ক'ব লৈছিলোঁ এইখিনি ইমানখিনি হাৰি আহিছে দেই বাবলুৱে হাৰি আহি পিনে এইটো শুই আছে আৰু সোণটোৱে হাৰিলে এইখিনি নে কি দুটা জিকিলা এইখিনি যে আধাটো নাই সোণ মইনা জিকিলো মিলিলো এটা জোৰল থাকিলে সেইটো ঘূৰাই দিলো জিন্দা এইটো ঘূৰাই দিয়ক বোলো মই সদ্যহতে হ'ল কোনে কোনে খেলিব কোনে কোনে খেলিব লোৱা 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 দিয়া দিয়া পৰম্পৰা হিচাপে বহুত নিয়ম নীতি আছে কিন্তু সকলোখিনিতো পালন কৰাটো সম্ভৱেই নহয় যিকেইটা পাৰিছো আৰু থুলমূলকে সেইকেইটাকে দেখাব বিচাৰিছোঁ আৰু আছে 100 এবিধ শাক বুটলিবলৈ কিন্তু ইম্পচিবল 100 এবিধ শাক বুটলি আজিৰ দিনত অনাটো মই দিছোঁ দেই চাবা দেই এইটো মই হাৰিলোঁ বাবা কৈ দিয়া বাবা আকৌ কাৰ লগত লাহেকে
থাকে আনকে থৈ এইটো মাৰি দিয়া কৈ দিয়া টিং কৈ দিয়া এটা মাৰি দিয়া এই নিদিবা পকাত পৰি ভাগিলে হেটো ভাগিলে ও মই দেখিলো নহয় এয়া এটো ভাগিলে বুলো ভাগিলে বেলেগ নহয় ভাগিলে বুলি নহয় জানো আগৰ আমি ভাগিলে দে দিয়া দেউ অকল চেংনাঙে জিকি আছে ন বাবা আহিলে আজি ৰাতিপুৱা একদম এই বায়েকৰ কাৰণে কান্দি কাটি আহি গ'ল ধুনু মই দিয়া ফ্ৰকটো পিন্ধিছে বৰ ধুনীয়া লাগিছে দেই কোন এবাৰ চেংনাং গ'ল জোৰকে দি দিয়া গৰু গা ধুৱাবলৈ ওলাইছো আমি সকলোৱে লগ লাগি এইবেলা আমাৰ মুনুমাই একদম মাখি চাট সব লৈ লৈছে আৰু যা যোগাৰ যিখিনি কালি কৰি থোৱা আছিলে যাবলৈকে এইফালে দিগদাৰ হৈ গৈছে ন টেঙা গছৰ পৰা জমনি কাহিনী এটাও হৈছে আপোনালোকে নেহাঁহিব আমাক একেবাৰে উপায়বিহীন আমাৰ ভতিজাটোৰ ঘৰত গৰু আছে মাত্ৰ এটা মানে তাৰ মাকজনী আছিলে মাকজনী আকৌ কি হ'ল আমাৰ ইয়াত ইমানেই চুৰ ওলাইছে মমি সেইজনী আৰু কোনে গৰু গা ধুৱাইছে নাজানো আৰু ন চুৰে লৈ গ'ল পুখুৰী কিন্তু ইমান ডাঙৰ পুখুৰীৰ পাৰত গৰু এতিয়া দেখুৱাম দেই আমাৰ গৰুৰ ভাগ্য ভাল এইফালে আহিছে শিৱসাগৰৰ পৰা ইহঁতি থাকে শিৱসাগৰৰ পৰা আহি পাওঁতে অকণমান দেৰি হৈ গ'ল গতিকে গৰু গা ধোৱাটো আমাৰ আন দিনতকৈ অকণমান দেৰি হৈছে আৰু আনিছো সৰহকৈ আনিছো এইবিলাক চাক বোলে এনেকৈ সলাব লাগিব হ'ব সেইখনকে তাত দি দিয়া কেনেকৈ কি কৰিব লাগে নিয়ম নীতিবোৰ আমাৰ চেংনাঙেও শিকক নমো কৰিবা দেই নমো মানুহ বৰখিনি গৰু হ'লে এটি মজা বিহু ঢোল বজাইছো বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু হবি দেই আয়ো ভাবিছে ইমানখিনি মানুহ কৰ কি বুলিব এটা হাতত দি দিয়াচোন এটা হাতত দি দিয়া গৰু গা ধোৱাৰ পিছত এনেকে এঠাল ইয়াতে এনেকৈ গুজি থৈ যায় আগকেইটা কেলে ভাঙি দিছা নিয়ম নেকি হয় নেকি মই নাজানো এপাই তাৰপিছত এতিয়া কেনেকে সলাব লাগিব ভাই এই কথাটো পাহৰি গৈছিলো দেই আগটো যে এনেকে ভাঙি থৈ যায় বুলি এনেকে সলালে এইবাৰ আমি খাম পৰম্পৰা অনুসৰি তিৱা ভাত আৰু তাৰ লগত যদি অকণমান আমলেট নাখাওঁ আজিৰ দিনটোত ভাল নালাগিব যিহেতু এতিয়া ঘৰে ঘৰে বহুত বেছি কণী থাকে কাৰণ কণী যুঁজাই পেলাই আনিছে যে আমাৰ ইহঁতিকেইটাও কিমান আনিলে দেখিলে নহয় খাইলে যদিও ঘৰলৈ বহুকেইটা আহিলে আৰু এতিয়া খাবলৈ লৈছোঁ পইতা ভাত আনদিনে আমি তিৱা ভাতহে খাওঁ তিৱা ভাতটো বেলেগ পইতা ভাতটো বেলেগ কালি তিয়াই ৰাখিছিলোঁ লগত এয়া পিঁয়াজ আমলেটটো খাই বহুত বেছি ভাল পাওঁ মজা ভাত খাই থাকোঁতে কি জমনি এটা হ'ল চাব আকৌ ভিডিঅ' নকৰা হ'লে যে আজি এই কথাটো গমেই নাপালোহেঁতেন তেওঁ নাই খোৱা তেওঁ পইতা ভাত আজি নাই খোৱা মাংস খাইছে টোপ খাইছে তাৰপিছতে মৰাপাত আগে ছিটিয়াইছিলে যে মৰাপাতৰ দালি বিলাহী দি দিলোঁ তেনেকৈ খাইছে মাংসটো অনাই নাই বাঢ়ি থৈ আহিলোঁ আগতে যে এনেকুৱা হৈছিলে আলহী আহোঁতে যে নাই নিজে নকৰা হ'লে থাকিয়ে গ'লহেঁতেন
বছৰৰ প্ৰথম বিহুৰ দিনটোতে এনেকুৱা এজোৰা বিহু আহিলে কিমান বেছি ভাল লাগে আৰু বিহু বুলি ক'লে আৰু ইহঁতৰ আশীৰ্বাদটো সৰু হ'লেও বিহুৱান গতিকে বিহুৱাৰ পৰা আমি আশীৰ্বাদ ল'বই লাগিব আৰু বিহু বুলি ক'লে যদি পিঠা পনা লাৰু খোৱা নহয় তেতিয়াহ'লে আৰু বিহু বিহু নালাগে সৰু ল'ৰা ছোৱালী যিহেতু সিহঁতি বোলে চাহ নাখাব ঠাণ্ডা পানীৰ লগতে দিবলৈ গৈছে কৰিবদে মা ধৰি দিবা বেকা হৈ আছে এটা ইয়াৰ পৰা এটা আমাৰ সৰু ছোৱালীয়ে দিছে দে তোমালোকক ৰাতিপুৱাৰ পৰা আপোনালোকক বিহুৰ যিখিনি নীতি নিয়ম পালন কৰিছোঁ সেইটো দেখুৱাই আছোঁ এইটো মই যোৱা বছৰৰ মোৰ যিটো ভিডিঅ' আছিলে সেইটোতো দেখুৱাইছিলোঁ যে বছ আৰু নহৰু আমাৰ এইফালে এনেকৈ পানীত গুলি পেলাই প্ৰতিটো ৰুমতে চিটিওৱা হয় যিটো মুনুৱে এতিয়া কৰি আছে আৰু তাৰপিছতে শাৰী পুচি আনি এনেকৈ ইয়াতে ঘৰৰ প্ৰতি ঘৰৰ পদূলি মুখতে এনেকৈ জাগ দিয়া হয় যিটো আমাৰ ইয়াত আপোনালোকে দেখিছে চব ধুৱাই আছে অ কলিজা হাই কৈ দিয়া এইফালে কোন মইনা হাই বিহু কৰিবলৈ যাবানে অথনি দাদাহঁতে কেনেকৈ ঢোল বজাইছিলে তেনেকৈ বজাইছিলে হাতত তেনেকৈ থাপৰিহে বজাইছিলে ঢোলটো কেনেকৈ বজাইছিলে দেহা তেনেকৈ বজাইছিলে এইকেইজনী আমাৰ নাচনী অৰুণ বিহু কৰিছানে কৰিবলৈ ওলাই আহিছাহে কি কৰিবা শুন কান্দিলে ধুনু পাই নানিবা আকৌ ব্লাউজ দেখিছে নাই কি ধুনীয়াকৈ চিলাই দিছে কেনেকৈ নাচিবা তেনেকৈ নানাচে নহয় কঁকালত কেনেকৈ তেনেকৈ নাচিবা দেই বাবা মাইনুৱে ইমান ধুনু চোলা আনি দিলে বৰ ধুনীয়া হয় এইটো পিন্ধিবলৈ বৰ ভাল পাব বিহু নাচিবলৈ চাহ খাবা নে এইফালে দি দিয়া ইয়াত এইখনতে দি দিয়া মাইনু এটা দি দিওঁ ন মাইনুৰ লগত যাবা নেকি মাইনুকটো সকলোৱে চিনি পায় মাইনু মোৰ বৰজনাৰ ছোৱালী নতুনকৈ অহাসকলৰ বাবে কৈ দিলোঁ আৰু আগত মই কৈ থৈছিলোঁ যে মাইনুৱে চাকৰি পালে আচলতে আধৰুৱা হৈ আছিলে মোৰ কথাটো মই কমকৈ আপোনালোকক কোৱাই হোৱা নাছিলে মাইনুৱে পালে কলেজৰ চাকৰি সেইকাৰণে তাই একেবাৰে ছুটি নাই দুদিনৰ কাৰণে ঘৰলৈ আহিছে আকৌ যাবগৈ এটা দিব ৰ'বা দেই কম হিন্দী মাৰিছেনে সেইখিনি শুনটো চাহপানী খাইছা এতিয়া চাহ খাই আমাৰ চেকদান যাব বিহু কৰিবলৈ আৰু বিহুৰ যিহেতু গৰু বিহুৰ দিনা সন্ধ্যালৈ ৰাতিলৈ নতুন পঘাৰে গৰুক বন্ধা হয় আৰু পিঠা খোৱা হয় আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু সেয়া দেখুৱাব নোৱাৰিলোঁ কাৰণ আলহী আহিলে যে আলহী বুলিয়ে কৈছোঁ আৰু যিহেতু এতিয়া মাইনু যেতিয়া ঘৰত নাথাকে আলহী নিচিনাই হৈ গৈছে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ সকলো ভালে কুশলে থাকক আজিলৈ বাই বাই চুমু এটা দিয়া